ৰমজান মানেই কেৱল উপবাসী থকা বুজায় নেকি? নহয়, ৰমজান মাহ মানেই দুৱা, ধৈৰ্য আৰু সহিষ্ণুতা। ৰমজান মানেই আল্লাহক কাষত পোৱা। ৰমজান হৈছে ইছলাম ধৰ্মৰ আটাইতকৈ পবিত্ৰ মাহ। আজিৰে পৰা কোটি কোটি মুছলমানে পালন কৰিব ৰোজা। দেশৰ প্ৰধানমন্ত্ৰীয়েও জনাইছে ৰমাদানৰ শুভেচ্ছা। 30 দিনৰ এই ৰোজা মাহত ইছলাম ধৰ্মাৱলম্বী লোকে যিমান পাৰে কোৰাণ পাঠ কৰিবলৈ চেষ্টা কৰে। কোৰাণত লিপিবদ্ধ প্ৰতিটো অৰ্থ বুজিবলৈ চেষ্টা কৰে। সেয়ে এই মাহটো কোৰাণ মাহ বুলিও কোৱা হয়। দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল কৰ্ম কৰা, সঠিক পথত আগবাঢ়ি যোৱা শিকায় ৰমজান মাহে। ৰোজা মাহত কেনেদৰে আৰম্ভ হয় দিনটো? পুৱা সূৰ্যোদয়ৰ আগত গ্ৰহণ কৰে চেহেৰি আৰু গোটেই দিনটো উপবাসে থাকে। আনকি এটোপালো পানী গ্ৰহণ নকৰে এই সময়ছোৱাত। সূৰ্যাস্তৰ পিছত সপৰিয়ালে গ্ৰহণ কৰে ইফতাৰী। ৰোজা মাহত কোৱা হয়, মিছা কথাৰ আশ্ৰয় ল'ব নালাগে, বেয়া কৰ্ম কৰিব নালাগে, দুখীয়া আৰু দৰিদ্ৰক দান কৰিলে পুণ্য হয়, বাৰ্ষিক উপাৰ্জনৰ এটা অংশ দান কৰিব পাৰিলে বৰকত হয় বুলি বিশ্বাস কৰা হয় যে যদি কোনো লোকে জীৱনত কিবা ভুল কৰিছে বা অজানিতে ভুল হৈছে, এই মাহটোত দুৱা প্ৰাৰ্থনাৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰি আল্লাহৰ ওচৰত ক্ষমা বিচৰা, যাৰ বাবেও এই মাহটো বিশেষ বুলি গণ্য কৰা হয়। এই পবিত্ৰ মাহটোত মছজিদে মছজিদে পঢ়া হয় বিশেষ নামাজ। এই পবিত্ৰ মাহটোত মছজিদত পঢ়া হয় বিশেষ নামাজ, কোৱা হয় তাৰাবিহ নামাজ। যিহেতু এয়া পবিত্ৰ ৰমজান মাহ, সেয়ে কবুল কৰা হয় আপোনাৰ দোৱা। আপোনালৈও থাকিল ৰমজানৰ শুভেচ্ছা। News Desk, Time 8.